ভাৰত অষ্ট্ৰেলিয়াৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ আপডেট আপোনালোকক মই এইকেইদিন দি আছো সকলোৱে খবৰ পাই আছে কিন্তু বৰ্তমান সময়ত প্লেইং 11ত হাল সলনি হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে হয় আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত হাল সলনি হ'ব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু প্ৰায় দুগৰাকী খেলুৱৈ নতুনকৈ দলত আহিব আৰু প্ৰায় দুগৰাকী খেলুৱৈ হয়তো টিমৰ পৰা বেঞ্চত বহিব লাগিব প্লেইং 11ৰ পৰা বাহিৰ হ'ব লাগিব মুঠতে কি খবৰ আহিছে সেই বিষয়ে আপোনালোকক মই সবিশেষ জানাব বিচাৰিম কিন্তু তাৰ আগতে ভিডিওটো লাইক কৰি আমাৰ মনোবল বঢ়াই দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ যেটো প্লেইং 11 হ'বলৈ গৈ আছে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত হে ট্ৰফিত আসলতে প্ৰথমখন টেষ্ট মেচত নিশ্চিতভাৱে বহুতো হাল সলনি ঘটিব কেপ্টেইন কোন হ'ব এতিয়ালৈকে ভালকৈ গম পোৱা হোৱা নাই কাৰণ ৰোহিত শৰ্মাই এতিয়ালৈকে কোন ধৰণৰ আপডেট দিয়া নাই গতিকে ৰোহিত শৰ্মাটো যদি নাথাকে তেনেহলেতো আৰু চেঞ্জ হ'ব প্লেইং 11ত কিন্তু তথাপিও বৰ্তমান সময়ত যি খবৰ ওলাই আহিছে হে খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত আসলতে দুটাকৈ বিহত হাল সলনি ঘটিবলৈ গৈ আছে আৰু দুজন নতুন আলহীয়ে ভাৰতীয় টিমত পোন প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত আসলতে ডেবিউ কৰিবলৈ গৈ আছে বা আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰত তেওঁলোকে নিজৰ কেৰিয়াৰ জাৰ্চ আৰম্ভ কৰিব আৰু হে দুগৰাকী খেলুৱৈ বেলেগ কোনো নহয় নীতিশ কুমাৰ ৰেড্ডী তাৰ লগতে হৰ্ষিত ৰাণা আৰু হৰ্ষিত ৰাণা হওক বা নীতিশ কুমাৰ ৰেড্ডী এই দুগৰাকী খেলুৱৈক প্ৰয়োজন আছে অষ্ট্ৰেলিয়াৰ বিশেষকৈ পিটসমূহত আৰু অষ্ট্ৰেলিয়াৰ যিবিলাক ষ্টেডিয়াম হয় আমি সকলোৱে জানো যে বাউন্সাৰ বলাৰৰ বাবে ভাল বা ফাষ্ট বলাৰৰ বাবে ভাল গতিকে কোনোবা এগৰাকী অলৰাউণ্ডাৰটো এতিয়া বেঞ্চত বহিব লাগিব হয়তো ৰবিচন্দ্ৰন অশ্বিন হওক বা ৰবীন্দ্ৰ জাদেজা হওক তেওঁলোকৰ ভিতৰত কোনোবা এগৰাকী হয়তো বেঞ্চত বহিব লাগিব নহলেতো নহব আৰু এই দুগৰাকী খেলুৱৈ যেতিয়া প্লেইং 11ত আহিব হৰ্ষিত ৰাণা হওক নীতিশ কুমাৰ ৰেড্ডী হওক তেওঁলোক যেতিয়া আহিব তেতিয়া বহুত বেছি আমাৰ ভাৰতীয় টিমৰ বাবে সুবিধা হ'ব কাৰণ ফাষ্ট বোলিংও তেওঁলোকে কৰিব তাৰ লগতে মাজে সময়ে আহি ভাল এটা ডাঙৰ শট বা এটা ডাঙৰ ইনিংছ খেলাৰ ক্ষমতা বা দক্ষতা এই দুগৰাকী খেলুৱৈৰ ওচৰতে আছে বহুতে ভাবিব পাৰে যে হৰ্ষিত ৰাণা এগৰাকী বলাৰ হে কেনেকৈ বেটিং কৰিব কিন্তু আপোনালোকক জনাই দিব বিচাৰিছো যে হৰ্ষিত ৰাণা এগৰাকী ভাল অলৰাউণ্ডাৰ হয় তেখেতে বোলিংৰ লগতে বেটিংও কৰিব পাৰে গতিকে অষ্ট্ৰেলিয়াৰ দৰে যিবিলাক বাউন্সাৰ পিটছ হয় সেই পিটছসমূহত নিশ্চিতভাৱে অকমান তলৰ ফাললৈকে 9 নম্বৰ 10 নম্বৰ পজিশনলৈকে ভাৰতীয় টিমক বেটিংৰ প্ৰয়োজন হ'ব বা অকমান বেটিং কৰা খেলুৱৈৰ প্ৰয়োজন হ'ব গতিকে সেইভাবে আসলতে হৰ্ষিত ৰাণা হওক বা নীতিশ কুমাৰ ৰেড্ডীৰ ফালে ভাৰতীয় টিম মেনেজমেন্ট যাব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে বোলিংও কৰিব পাৰে তাৰ লগতে বেটিংও কৰি দিয়ে গতিকে নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাৰ হয়তো ডেবিউ হ'বলৈ গৈ আছে প্ৰথমখন টেষ্ট মেচতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ বাকি যি কি নহওক এই ভিডিওটো ইমানটোই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও